সমাগম দেখিছো আমি এইখিনিতে কেমেৰামেন এজন জ্যেষ্ঠ নাগৰিকৰ ওচৰলৈ গৈ আছো আমি এয়া আপোনালোকক সমগ্ৰত দেখাবলৈ ওলাইছো বৰগুৰিয়া হাইস্কুলৰ বৰগুৰা এমবি স্কুলৰ প্ৰধান অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীযুত মদন হাজৰিকা ছাৰৰ ওচৰলৈ আমি আহিছো আপুনি আজি এই মানুহবিলাকৰ সবৰে মানে আপোনাৰ ওচৰৰ বাসিন্দাখিনিৰ মাজত উপস্থিত হৈ পেলাই বিহু উদযাপন কৰিছে কেনেকুৱা অনুভৱ আপোনাৰ বৰ ভাল লাগিছে বছৰৰ ভিতৰত আজিয়ে মানে বিহু লাগিছে মাঘ বিহু লাগিছে আৰু আমাৰ যিখিনি মানুহ লগ লাগিছে আটাইখিনি মোক সেৱা কৰি পেলাই মোক বৰ ভাল লগাইছে বৰ বিশেষ নকওঁ মই ধন্যবাদ আপোনাক ধন্যবাদ দিছো এইবাৰ আমি আৰু এজন জ্যেষ্ঠ নাগৰিকৰ এইখিনিতে আমি এটা ইয়াতে সুখবৰ যে ইয়াতে এজন জোৱাই আহিছে এই চুপাটোৰ জোৱাই সৰুমতৰীয়া নিবাসী গুৱাহাটীৰ সৰুমতৰীয়া নিবাসী শ্ৰীযুত মতুল ভৰালী আহি পাইছে তেখেতৰ অনুভৱ আমি জানিবলৈ চেষ্টা কৰিম সুন্দৰ পৰিৱেশ এটা মানে বহাগ বিহু ভোগালী বিহু উপলক্ষে ধুনীয়া এটা পৰিৱেশ উপস্থাপন কৰিছে আমাৰ গাঁওবাসী ৰাইজে ভাল লাগিছে তেওঁলোকৰ এইটো মানে অনুষ্ঠানটো গঠন কৰি অসমৰ বিহু বুলি ক'লে এতিয়া আপাৰ অসমত আমি দেখা পাওঁ বেছিকৈ উলহ মালহকৈ পালন কৰে 2-3 বিল্ডিং বনাই পেলাই তেওঁলোকে কৰে বিহুটো অসমৰ অকল আপাৰ অসমতে মেইনটেইন কৰি ৰখা নাই অসমৰ আমাৰ সকলো সংস্কৃতিৰ নামনিত অসমৰ সৰু জায়গাতো তেওঁলোকে ধুনীয়াকৈ মেইনটেইন কৰি দিছে তেওঁলোকে এই প্ৰচেষ্টা শলাগ লাগিছোঁ হয়তো তেওঁলোকৰ মানে আজি গুৱাহাটীৰ পৰা চাব আমি গুৱাহাটীত দেখা নাপাওঁ যে এইবিলাক সেইকাৰণে আমি গুৱাহাটীত সৰু বাচ্চাবিলাকে নাজানে মাঘ বিহু কি বহাগ বিহুৰ নিচিনা একে বুলি ভাবি থাকে সেইকাৰণে আমি লোৱা দেখাবৰ কাৰণে আৰু এজন জ্যেষ্ঠ নাগৰিক ইয়াতে আছে তেখেত হৈছে গংগাপুখুৰী বৰগুৰিয়া হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীযুত হাজৰিকা ছাৰৰ পৰা আমি অনুভৱ জানিব চেষ্টা কৰিম মই আজি এই ভোগালী বিহু উপলক্ষে সমূহ ৰাইজলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিহু আমাৰ তিনিটা তাৰে ভিতৰত ভোগালী বিহুটো হ'ল মোৰ মতে শ্ৰেষ্ঠ কাৰণ এইটো সময়ত খেতি বাতি ঘৰলৈ আনি তাৰ যিটো উৎপাদন সেই উৎপাদনটো সকলোৱে উপভোগ কৰে পুখুৰীৰ মাছ বিলৰ মাছ মাৰি সমূহীয়া ভোজ ভাত খায় এইটো একতা আৰু সম্প্ৰীতিৰ নিদৰ্শন গতিকে আমি এই বিহুটোক সংৰক্ষণ কৰি ৰখাটো আমাৰ সকলোৰে কৰ্তব্য আৰু এতিয়া যিটো ধাৰা ভোগালী বিহুৰ ধাৰা পৰিছে ই কৰিলে ৰঙালী পৰিণত নহয় তালৈ কিন্তু মই সতৰ্ক থাকিবলৈ পৰামৰ্শ আগবঢ়াইছোঁ ধন্যবাদ ধন্যবাদ এইখিনিতে আমি এতিয়া অলপমান মহিলাৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম ইয়াতে ছাৰ এজন আছে আৰু শ্ৰীযুত গোলক হাজৰিকা ছাৰৰ পৰা আমি অনুভৱ জানিব খুজিম আচলতে আজিৰ যিটো পৰিৱেশ এই পৰিৱেশটো মই আচৰিত হৈছোঁ এইকাৰণে যে আমাৰ ইয়াতে যি ডাঙৰ আৰু সৰুবিলাকৰ মনোভাৱ যি ইমান উচ্চ ধৰণৰ এই কথাখিনি দেখিবলৈ পাই মই আচলতে নথৈ আনন্দিত হৈছোঁ এইকাৰণে ডাঙৰবিলাকক সৰুবিলাকে যি সেৱা আগবঢ়াইছে আৰু সৰুবিলাকক ডাঙৰবিলাকে যি মৰম আগবঢ়াইছে এইখিনি কথা হয়তো বহুতত আমি দেখা পোৱা নাযায় আৰু ইয়াত ভোগালী বিহু উপলক্ষে আমি যিখিনি দেখিছোঁ এই কথাখিনি দেখি মই উদ্যোক্তাসকলকো মই ইয়াৰ জৰিয়তে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেখেতসকলৰ ভৱিষ্যত সুদীৰ্ঘায়ু কৰি বেমাৰ আজাৰ নাইকিয়া কৰি তেওঁলোকক উৎসাহ উদ্দীপনাৰে জীয়াই ৰাখে আৰু আমাৰ সমূহ ৰাইজলৈ মই শ্ৰদ্ধা নিবেদন কৰি মৰম নিবেদন কৰি এইখিনিতে আজিৰ এই অনুষ্ঠানটি
ভাল হোৱা বুলি ঘোষণা কৰি মই মনৰ প্ৰকাশ কৰিছোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া। ধন্যবাদ ধন্যবাদ। এতিয়া আমি অলপমান কেমেৰামেন পৰাগ অলপমান আপুনি ভিডিঅ' ক্লিপ দেখাই দিব। ইয়াতে কিমান মানুহৰ সমাগম দাঙি ধৰা। চাম চাম ডাঙৰ তাৰমানে সেইটো কথা নিশ্চয় বুজি পাব। আৰু কিবা মন্তব্য হ'ব নেকি? কাৰোবাৰ কিবা ক'বলৈ আছে নেকি? আপুনি কওকচোন আপোনাৰ মনৰ কথা। ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে। আজি সঁচাকৈ আমি বহুত এনজয় কৰিছোঁ আৰু এতিয়া আমি নাচিম অলপ পিছত। আৰু এনে ভাল লাগিছে, বহুত ভাল লাগিছে। প্ৰতি বছৰে আমি এনেকে উদযাপন কৰি আহিছোঁ। আজি 4 বছৰ হ'ল এনেকে কৰিবলৈ। অলপ পিছত আমি খেলিম একেলগে লগ হৈ। আমি খুৰীমা বৰমা সকলোৱে একেলগে একেলগে লগ হৈ আমি খেলিম। হেপী বিহু সকলোকে বোলো। ধন্যবাদ ধন্যবাদ। ঠিক আছে, আৰু আমি এতিয়া আমাৰ হাতত বেছি টাইম নাই। আমি এতিয়া এইখিনিতে এটা গান প্লে কৰিম আৰু নিউজ লাইভ চেনেলৰ পৰা সকলোকে নিউজ লাইভ চেনেলৰ পৰা সকলোকে ভোগালী বিহুৰ লগ জনাইছোঁ। সকলোৱে যাতে আৰু বেছি